চহৰৰ বাসিন্দাসকলৰ লগত চা চিনাকি হ'বৰ কাৰণে মই আজি মৰাণৰ বিশেষকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যক্তিসকলৰ লগত এষাৰ মাত দিবৰ কাৰণে সকলোকে এনেধৰণে আহিছোঁ। লগতে নিৰ্বাচনী প্ৰচাৰ চলি আছে, নিৰ্বাচনৰ সময়ত নিৰ্বাচন বিউটি গণতন্ত্ৰৰ এইটো সৌন্দৰ্য, জনসাধাৰণৰ ওচৰলৈ যোৱাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, আৰু তেতিয়া জনসাধাৰণৰ মনৰ কথাখিনি গম পোৱা যায়। আৰু আজি এনেধৰণে এই লগভাগ লাগোতে দুই এষাৰ কথা বিনিময় হওঁতে নিশ্চয় তেখেতসকলৰ মনৰ কথাখিনি গম পাইছোঁ, আৰু আগন্তুক সময়ত এই কথা বতৰাবিলাক আমি ৰাইজৰ মতে কৰিবৰ কাৰণে প্ৰয়াস কৰিম। ৰাইজে কিছু অভিযোগো কৰিছে, কিবা কাম বাকী আছে? নাই, ৰাইজৰ তেনেকুৱা কোনো অভিযোগ নাই। কোনোবা এজনক লগ পালোঁ, তেখেতে কৈছিলে যে 7 বছৰ আগত মানে কাৰেণ্টটো আহে আৰু যায়। এতিয়া তেখেতে ক'লে যে 7 বছৰৰ পিছত কেৰাচিন তেলৰ গুণ পাহৰি গ'লোঁ। কংগ্ৰেছ ভাৰ্চেছ বিজেপি হ'ব। মোদী ডাঙৰীয়াৰ উন্নয়ন ভাৰ্চেছ কংগ্ৰেছৰ 70 বছৰীয়া প্ৰতাৰণা হ'ব। মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, স্বচ্ছ ভাৰত মিছন ভাৰ্চেছ কংগ্ৰেছৰ 70 বছৰীয়া প্ৰতাৰণা হ'ব। আৰু সেইকাৰণে আগন্তুক এখন বিকশিত ভাৰতৰ স্বপ্নৰে ভাৰতক বিশ্বগুৰু মৰ্যাদাৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যি নেতৃত্ব প্ৰদান কৰিছে, এই ক্ষেত্ৰত সমগ্ৰ অসমৰ জনসাধাৰণে উবুৰি খাই ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈ আছে। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুঞ্জিত গগৈ দেখা পোৱা গৈছে। কংগ্ৰেছ ভাৰ্চেছ বিজেপি ইলেকশ্যন হ'ব, কাৰণ কংগ্ৰেছৰ উদ্যোগতে মহাজোঁট নে কিবা জোঁট এটা চলিছে বুলি মই শুনিছোঁ, আৰু তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। আৰু অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি অসমত বসবাস কৰা সকলোৱে এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত অতি আগ্ৰহেৰে এটা নতুন যাত্ৰাৰে আগবাঢ়ি গৈছে। আৰু সেইকাৰণে মোদী ডাঙৰীয়াই যি ডেভেলপমেণ্ট আগুৱাই লৈ গৈছে, ইয়াত কোনো ব্যক্তি ফেক্টৰ নহয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু এইফালে তপন গগৈ ডাঙৰীয়া বিশাল ভোটত এই অঞ্চলটোৰ পৰা ৰাইজে তেখেতলোকক জয়যুক্ত কৰি তুলিব।